বিভিন্ন ধৰণৰ এটা জনগোষ্ঠী মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে বহুত দিশ চালি জাৰি চাব লগা হয় বুলি গম পাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি উদ্যোগ সেই উদ্যোগসমূহ গ্ৰহণ কৰি থকা হৈছে। কিছু জাতি জনগোষ্ঠীৰ কাৰণে অসুবিধা বিশেষ হয়তো নাথাকিলেও দুই এক জাতি জনগোষ্ঠীৰ কাৰণে অলপ বিষয়বিলাক চাবলগীয়া বিষয় আছে। সৰ্বভাৰতীয় পৰ্যায়ৰ কিছু বিষয়ো এই জনগোষ্ঠীকৰণৰ ক্ষেত্ৰত হয়তো বিবেচনাৰ কাৰণে আহিব লগাত পৰিব পাৰে। এনেকুৱা ধৰণৰ যিবিলাক টেকনিকেল প্ৰব্লেম আছে, সেই টেকনিকেল প্ৰব্লেমবিলাক আঁতৰ হ'লে অন্যহাতে এক্সিষ্টিং যিসকল ST তেখেতসকলৰো জনামতে বা শুনিবলৈ পোৱা মতে কিছু অবজাৰভেশ্যন আছে। গতিকে এই বিভিন্ন বিষয় সামৰি সকলোকে সন্তুষ্ট কৰি চৰকাৰখনে লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে। এইটো ভাৰত চৰকাৰৰ বিষয়। গতিকে আমিতো আশা কৰোঁ যে 6 জনগোষ্ঠীৰ দীৰ্ঘদিনৰ যি দাবী সেই দাবী সোনকালে সমাপন হওক। কিন্তু বিষয়টো যিহেতু ভাৰত চৰকাৰৰ, গতিকে আৰু বিষয়টো মই পোনপটীয়াকৈ মই নিজে জড়িত হৈ থকা বিষয় নহয়। গতিকে মই এই মুহূৰ্তত আপোনাক এই বিষয়ে ক'ব নোৱাৰিম।